আপোনালোকৰ নিচিনা একাংশ মানুহৰ বাবে জুবিন গাৰ্গে জীয়াই থাকোঁতে কষ্ট পাই পাই মৰিলে। তেওঁ যে ইমান সোনকালে যে মৰিলে, তেওঁৰ ভাল হ'ল। ইফ ইউ ডোণ্ট ৱান্ট টু লিচেন, ডোণ্ট লিচেন। ইফ ইউ ন' নাথিং, দেন ডোণ্ট এজিউম এনিথিং। কাৰণ তেওঁ যদি আজিৰ পৰা 10-15 বছৰ জীয়াই থাকিলে হয়, আপোনালোকে তেওঁক মৰিবলৈ বাধ্য কৰালে হয়, গম পাইছে? যোন মানুহৰ মগজুটো ঠিক আছে, যোন মানুহৰ মগজু বিকাৰগ্ৰস্ত নহয়, তেওঁলোকে ইমান অদৰকাৰী কথা প্ৰশ্ন নকৰে যে আগত কেলে নকলি, এতিয়া কেলে কলি। কণ্টেণ্টৰ নামত AI ভিডিঅ' বনাই থাকিব আৰু মোক লেকচাৰ দিবলৈ আহে। আৰু কণ্টেণ্ট মনিটাইজেশ্যনৰ কাৰণে হেল্ল' ফ্ৰেণ্ডছ কি কৰি আছে, এইবোৰ পষ্ট মই কেতিয়াও দিয়া নাই। সেইখিনি কেতিয়াবাই দিব পাৰিলোঁ। জুবিন গাৰ্গৰ লগত 24 ঘণ্টা শ্ব' টাইমত থাকোঁ বুলি ক'লেও ভুল নহয়। কেতিয়াবা দেখিছে কণ্টেণ্ট দিয়া? এই লাইফটো যদি আকৌ নিউজ চেনেলে বজায়, সেইটোত মোৰ কোনো হেৰি নাই। মই কোনো নিউজ চেনেলত মানে মোৰ নিউজ বজা, মোক তই হেৰি দে, কি কয়, মোক ফ'কাছ কৰ। মই কাকো কোৱা নাই, চবেই নিজেই বনাইছে, তেওঁলোকৰ নিজৰ চইচ। মানুহবোৰ যে অসমীয়া জাতিটো স্পেচিফিকেলি, চব জেগাতে ইমান অদ্ভুত মানুহ আছে জানো, উই ন' ডেট ভেৰি ৱেল, কিন্তু অসমত যে মানুহে এটা সংলাপ আছে যে অসমীয়া জাতিটো কেঁকুৰা, অসমীয়া জাতিটোৱে মানুহ জীয়াই থাকিলে সন্মান আৰু মূল্য দিব নাজানে, এইটো আজি দেখ-দেখকৈ প্ৰমাণ হ'ল। মানুহক জুবিন গাৰ্গ জীয়াই থাকোঁতে মানুহে জুবিন গাৰ্গক সন্মান আৰু উচিত মূল্য দিব নাজানিলে। মইতো বিৰাট সৰু মানুহ। আজি মই গোটেইখিনি কথা যিমানখিনি জানো মই ক'লোঁ, ঠিক আছে? কিন্তু একাংশ ৰাইজৰ কমেণ্ট যে মই আগত মুখ কিয় নুখুলিলোঁ। আপোনালোকে জানে মই আগত মুখ খুলিছিলোঁ নে খোলা নাই? ৰাইজৰ আগত কোৱা নাই, কাৰণ সেইটো আমাৰ বেণ্ডৰ পাৰ্চনেল কথা। নিজে যাক ক'ব লাগে কৈছোঁ। যেতিয়া কমপ্লেইন কৰোঁ, জুবিন গাৰ্গৰ হয়তো স্বাস্থ্য বেয়া হৈ যায় বুলি আমাৰ ওচৰত উল্টাকৈ কমপ্লেইন আহে যে তহঁতৰ কাৰণে দাদাৰ বেমাৰ হ'ল, তহঁতে কমপ্লেইন কৰ। আমি ক'ব নোৱাৰোঁ, ঠিক আছে? কিছুমানে প্ৰশ্ন কৰে গৰিমাবক কোৱাৰ কথা, আমি কেতিয়াবাই কৈছোঁ। মোৰ লগত শতাব্দী বাও আছে, তাইও জানে, ময়ো জানো। আমি কেতিয়াবাই যাক ক'ব লাগে কেতিয়াবাই কৈছোঁ, ঠিক আছে? এতিয়া কথাটো হ'ল ৰাইজৰ আগত কেলৈ নজনালোঁ। আপোনালোকক জুবিন গাৰ্গ বেণ্ডৰ আমি কি প্ৰব্লেম পাইছোঁ আপোনালোকক জনাব লাগে বুলি মই নাভাবিছিলোঁ, এতিয়াও নাভাবোঁ, ঠিক আছে? এতিয়াও মই এই ক্লেৰিফিকেশ্যনটো কিয় দিছোঁ মই নাজানো, কিন্তু কথাটো হ'ল মোৰ মাথাটো বেয়াকৈ চুটিছে। কাৰণ কিছুমান মানুহে কমেণ্ট কৰিছে যে মই হেনো ফেচবুকত এতিয়া মনিটাইজেশ্যন হ'বৰ কাৰণে মই কণ্টেণ্ট ক্ৰিয়েশ্যনৰ কাৰণেহে মই ক্লেৰিফিকেশ্যন দিছোঁ। ইমান ঠেক মানসিকতাৰ কথা মোক নক'ব, ঠিক আছে? আপোনালোকৰ নিচিনা একাংশ মানুহৰ বাবে জুবিন গাৰ্গে জীয়াই থাকোঁতে কষ্ট পাই পাই মৰিলে। তেওঁ যে ইমান সোনকালে যে মৰিলে, তেওঁৰ ভাল হ'ল। কাৰণ তেওঁ যদি আজিৰ পৰা 10-15 বছৰ জীয়াই থাকিলে হয়, আপোনালোকে তেওঁক মৰিবলৈ বাধ্য কৰালে হয়, গম পাইছে? আপোনালোকে তেওঁৰ পত্নীক, যাক তেওঁ ইমান ভাল পাইছিল, তেওঁক সন্মান দিব জনা নাই। মোৰ কথাটো বেলেগ, ঠিক আছে? মোকতো আপোনালোকে একো ঘটিটো বুলিও নাভাবে, ঠিক আছে? সেইটো কাৰণে ইমানখিনি কথা ক'ব পাৰিছে। আৰু কিছুমানে কমেণ্ট দিছে যে আগত পইচা পাইছিলোঁ, এতিয়া মানুহটো নাই, পইচাও নাই, সেইটো কাৰণে কৈছোঁ। কেলে কওঁ? মোৰ কি দৰকাৰ পৰিছে মোৰ নিজৰ লাইফটো ৰিস্কত থৈ পিনে মই একাংশ মানুহক এতিয়া কথা ক'বলৈ? তেতিয়া যাক ক'ব লাগে কৈছিলোঁ, এতিয়া সেই মানুহটো নাই। এতিয়া যাতে এভিডেঞ্চ হওক, সেইটো কাৰণে মই কথাখিনি ক'লোঁ, তাতেও আপোনালোকৰ প্ৰব্লেম। কথাটো হ'ল ইফ ইউ ডোণ্ট ৱান্ট টু লিচেন, ডোণ্ট লিচেন। ইফ ইউ ন' নাথিং, দেন ডোণ্ট এজিউম এনিথিং, ঠিক আছে? মই চিধাকৈ মই যিখিনি কৈছোঁ মই সেইখিনি ক'ম। আপোনালোকে শুনে নুশুনে আই ডোণ্ট কেয়াৰ। যোন মানুহৰ মূৰত, যোন মানুহৰ মগজুটোৰ ঠিক আছে, যোন মানুহৰ মগজু বিকাৰগ্ৰস্ত নহয়, তেওঁলোকে ইমান অদৰকাৰী কথা প্ৰশ্ন নকৰে যে আগত কেলে নকলি, এতিয়া কেলে কলি। আগত কাক কৈছোঁ নকৈছোঁ আপোনালোকে নাজানে, আৰু ডোণ্ট কুৱেশ্যন মি, অ'কে? ঠিক আছে? তো এইটো আপোনালোকৰ ৰাইট নাই। আপোনালোকে জীয়াই থাকোঁতে মানুহক মৰিবলৈ বাধ্য কৰে, গম পাইছে? আপোনালোকে যিমানখিনি হেৰেছমেণ্ট এতিয়া কমেণ্টত দিছে, সেইখিনি মানে এনাফ। মানে মই ভাবি ল'ব পাৰোঁ ন, এই মানুহখিনি ইমান বেয়াকৈ কৈছে, মানুহখিনি মোক বেয়া পায়, মই এতিয়া জীয়াই থাকি লাভ নাই। ভাবিব পাৰোঁ যদি মই উইক হওঁ। অভিয়াছলি দুখ লাগিছে মানুহখিনি যে ইমান যে ঠেক মনৰ, ইমান নেৰ' মাইণ্ডেড, মই নোৱাৰিছোঁ মানে। আপোনালোকে যে বৰ ফালি আছে, আমাক সঁচাটো লাগে, সঁচাটো ক'লেও দিগদাৰ। আজিলৈ যে এতিয়া বহুত মানুহে, মই গম পাইছোঁ, এই যে শেখৰ দাহঁত, অমৃত প্ৰভাহঁতে যে ইমান দিন কেমেৰা সন্মুখলৈ অহা নাছিল, আপোনালোকৰ কাৰণে অহা নাছিল। কাৰণ আপোনালোকে মানুহক ইমানেই অত্যাচাৰ কৰে, যে মানুহক জীয়াই থাকিব নিদিয়ে, গম পাইছে? গতিকে আপোনালোকে মুখেই নুখুলিব, মই কৈছোঁ, মুখেই নুখুলিব। যিখিনি মানুহে এই ইমান টান সময়ত গৰিমা শইকীয়া গাৰ্গৰ চৰিত্ৰত হাত মানে মুখ চৰিত্ৰত ধৰি কথা কৈছে। অংগৰাগ পাপন মহন্ত জানে নাই ডুবাইত আছিল, তাৰ পৰা আহোঁতে যে 2 দিন লাগিব পাৰে, আপোনালোকে জানে নাই? তেওঁলোকৰ ইণ্টেনশ্যনক লৈ কুৱেশ্যন কৰিছে, কোন আহিছে নাহিছে হিচাপ ৰাখিছে। এইটো সময়ত আমি সেইবোৰ হিচাপ ৰখা নাই, কাৰণ আমি ইমান ঠেক মনৰ মানুহ নহয়। আমি জানো ক'ত কেতিয়া কি কথা ক'ব লাগে, গম পাইছে? ঘৰত বহি আপোনালোকৰ নিচিনা বেকাৰ কোন আহিছে কোন অহা নাই হিচাপ ধৰি নাথাকোঁ।
কাৰোবাৰ চৰিত্ৰ কেনেকুৱা সেইবিলাক বিচাৰ কৰি নাথাকো, কাৰণ আমাৰ নিজৰ এটা লাইফ আছে। আপোনালোকে যাৰ গান শুনে সেই মানুহটোক হেৰুৱাইছে। আমি যাৰ লগত ইমান দিনে কাম কৰি আহিছোঁ, যোন আমাৰ ফেমিলি, যোনে আমাক নিজৰ দেউতাৰ নিচিনাকৈ মৰম কৰি ৰক্ষা কৰি আছিল, আমি তেওঁক হেৰুৱাইছোঁ। গতিকে ডোন্ট কুৱেশ্যন আছ, গম পাইছে? মূৰত যদি মাল নাই কথা নক'ব ইয়াত। আপোনালোকৰ অদৰকাৰী কথা শুনিবলৈ মই ইয়াত অহা নাই, গম পাইছেনে? গতিকে মুখখন চম্ভালি ৰাখিব। এতিয়া মই যে কথাখিনি ক'লোঁ, মোৰ ৰিগ্ৰেট হৈছে কেলৈ কথাখিনি ক'লোঁ। কাৰণ আপোনালোকৰ নিচিনা মানুহৰ কাৰণে কথাখিনি কৈ মই নিজৰ জীৱনটো এতিয়াও ৰিস্কত পেলাইছোঁ। মোক কোনেও বচাব নাহে, ঘটিটো কোনো বচাব নাহে। নিউজ চেনেলে মোৰ লাইভৰ পৰা ভিডিঅ' আপলোড কৰিছে, তেওঁলোকে কণ্টেণ্ট পাইছে। আজি মোক দেখিছে, কাইলৈ পাহৰি যাব, কাইলৈ মোক মাৰি পেলাওক কোনোবাই, কোনে হেৰি কৰিব? মোৰ ফেমিলিটোক আপোনালোকে চাব যে মোক কুৱেশ্যন কৰিছে, আগত কেলৈ নকলা? আপোনালোকে জুবিন গাৰ্গৰ ফেমিলিকে দুদিন পিছত কি কৰিছে কি নকৰিছে নাচায়। মইতো ঘটি কোনো নহয়। গতিকে আপোনালোকৰ কাৰণে যে নমস্কাৰ কৈছোঁ, অসমৰ এই কিছুমান ৰাইজৰ কাৰণে জীৱনত মানে মুখখনেই নুখোলোঁ, বিকজ ইউ পিপল ডোণ্ট ডিজাৰ্ভ দ্য ট্ৰুথ। ঠিক আছে? আপোনালোকে ডিজাৰ্ভে নকৰে। ইমান ঠেক মানসিকতাৰ মানুহ যে মই পৃথিৱীৰ ক'তো দেখা নাই। ইমান ঠেক মানসিকতাৰ মানুহ। অকণ ভাল হ'বলৈ শিকক। যদি ভাল নহয়, মোৰ পৰা আঁতৰি যাওক, জুবিন গাৰ্গৰ পৰা আঁতৰি যাওক, মানুহক শান্তিমতে যাবলৈ দিয়ক। ইমান অভদ্ৰামী অসভ্যালি নকৰিব কমেণ্ট ছেকশ্যনত হ'ল বুলিয়ে। সাহস আছে যদি নিজে ইনফৰ্মেশ্যন গোটাই সেইখিনি প্ৰস্তুত কৰক। কণ্টেণ্টৰ নামত AI ভিডিঅ' বনাই থাকিব আৰু মোক লেকচাৰ দিবলৈ আহে। মুখখনৰ পৰা অকণ বেয়া শব্দ ওলাইছে, চৰি ফৰ ডেট, কিন্তু ইমান সহ্য কৰিব নোৱাৰি, গম পাইছে? বহুত হৈ গ'ল মানে। আৰু কণ্টেণ্ট মনিটাইজেশ্যনৰ কাৰণে হেল্ল' ফ্ৰেণ্ডছ কি কৰি আছে এইবোৰ পষ্ট মই কেতিয়াও দিয়া নাই। সেইখিনি কেতিয়াবা দিব পাৰিলোঁ। জুবিন গাৰ্গৰ লগত 24 ঘণ্টা শ্ব' টাইমত থাকোঁ বুলি ক'লেও ভুল নহয়। কেতিয়াবা দেখিছে কণ্টেণ্ট দিয়া? সিমান ঠেক মানসিকতা মোৰ নাই, আমাৰ কাৰোৰে নাই, আমাৰ এজনীৰো নাই। সেইটো কাৰণে আমি যেতিয়া যাক কমপ্লেইন কৰিব লাগে আমি কেতিয়াবাই কৰিছোঁ, ঠিক আছে? আৰু জুবিন গাৰ্গে অত বছৰে এটা মেনেজমেণ্টৰ লগত আছিল, কিবা এটা খেলি মেলি হ'ল বুলিয়ে তেওঁ এৰি দিব সেইটো পৰিস্থিতিত তেওঁ নাছিল। সেইটো পৰিস্থিতিত গৰিমা শইকীয়া গাৰ্গ নাছিল, তেওঁ এতিয়াও নাই। গতিকে চব মানুহৰ নিজৰ কিছুমান পৰিস্থিতি থাকে। ঘৰত বহি ভৰিৰ ওপৰত ভৰি উঠাই কমেণ্ট কৰিলে আপোনালোকে বৰ সহজ বুলি ভাবি লয় কথাবোৰ। বৰ সহজ নহয়। বৰ সহজ হোৱাহেঁতেন জুবিন গাৰ্গ নমৰিল হয়। বৰ সহজ হোৱাহেঁতেন আপোনালোকে আজি মানুহক মানসিকভাৱে টৰ্চাৰ কৰি নাথাকিলে হয়। গতিকে বেলেগক কুৱেশ্যন কৰাৰ আগত অলপ নিজৰ মগজুটো চলাব যে বাচি থকাৰ অধিকাৰ চবৰে আছে, বাচি থকাৰ ইচ্ছা চবৰে আছে। গতিকে যেতিয়ালৈকে পাৰি আমি নিজৰ মাজত বস্তুখিনি হেণ্ডেল কৰিব লওঁ। এতিয়া কৈছোঁ, এতিয়াও নক'লে হ'লে মই মূৰ্খ, মই কথাখিনি ক'লোঁ, আপোনালোকে জনাৰ কোনো অধিকাৰেই নাই। মই মূৰ্খ যে, মূৰত মূৰ্খ বুলি লিখা আছে, সেইটো কাৰণে মই আপোনালোকৰ আগত কথাখিনি ক'লোঁ। মই চুপচাপ বহি থকাহেঁতেনে ভাল আছিল, এটলিষ্ট নিজৰ জীৱনটো বাচিল হয়। এতিয়া না নিজৰ জীৱনটো বচাবলৈ মানুহ আছে, আপোনালোকৰতো কোনো কাম ধান্দা নাই, আপোনালোকে মই মৰিছোঁ আছে কোনো খবৰ নাৰাখে। আছে একাংশ মানুহ আছে যোনে মোক ছাপোৰ্ট কৰিছে, আপোনালোকৰ ভাল হওক। যোনে বুজি পায়, যোনে অলপ এডুকেটেড হয়, মানে পঢ়া শুনাৰ কথা কোৱা নাই, ইণ্টেলেকচুৱেল হয়, যোনে বুজি পায় কথাবোৰ। এই এগালমান জাবৰ মানুহ ইয়াত ৰাখি লাভ নাইতো। আপোনালোকৰ কাম বন নাই যদি খেতি বাতি কৰি অলপ অসমখনৰে উন্নতি কৰক। ইয়াত কমেণ্ট ছেকশ্যনত লেকচাৰ দিবলৈ নাহিব, গম পাইছে? আৰু বহুত বেয়াকৈ কৈছোঁ। আৰু মাজতে দুটা শব্দ অদৰকাৰী বেয়া শব্দ প্ৰয়োগ কৰিছোঁ, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। ভাল মানুহখিনিক দেই, বেয়া মানুহখিনিয়ে ডিজাৰ্ভ কৰে সেইটো। গতিকে মই এই লাইভটো ইয়াতে সামৰিছোঁ। আৰু এই লাইভটো যদি আকৌ নিউজ চেনেলে বজায়, সেইটোত মোৰ কোনো হেৰি নাই। মই কোনো নিউজ চেনেলক কোৱা নাই মোৰ নিউজ বজা, মোক তই হেৰি দে, কি কয়, মোক ফ'কাছ কৰ। মই কাকো কোৱা নাই, চবে নিজে বনাইছে, তেওঁলোকৰ নিজৰ চইচ। মই কাকো কোৱা নাই তহঁতে মোৰ ভিডিঅ'টো চা। মই নিজৰ কাৰণে কৰিছোঁ, নিজৰ শান্তিৰ কাৰণে কৰিছোঁ। গতিকে আপোনালোকে আঁতৰি যাওক ইয়াৰ পৰা। আপোনালোকে অশান্তি নিদিব, মানুহক জীয়াই থাকিবলৈ দিয়ক। ধন্যবাদ।